ৰাম নাৰায়ণ ৰাম। আজিৰ এই কাৰ্যসূচীটো আমি আপোনালোকক কিছুমান গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছো, যাক জানি আপোনালোকে নিজৰ জীৱনত সুখী আৰু সমৃদ্ধ হৈ জীৱন যাপন কৰিব পাৰিব। এটা কথা সদায় মনত ৰখা উচিত যে আমাৰ জীৱন প্ৰকৃতি অনুসৰি জীৱন যাপন কৰা উচিত, কিয়নো প্ৰকৃতি আমাক সঁজুলি আৰু সঁহাৰি দিলে আমাৰ জীৱনত য'ত কোনো অভাৱ আহে তেন্তে প্ৰকৃতি সেই অভাৱটো পূৰণ কৰে। সেয়েহে প্ৰকৃতিৰ সৈতে সংযোগ ৰখা, নিজৰ স্বভাৱক ধনাত্মক ৰখা, মনত মৰম আৰু পৰস্পৰৰ সৈতে সহযোগৰ ভাৱ ৰখা, তেন্তে চাওঁ আহা জীৱন কিমান সহজ হৈ পৰিব। আমি সকলোৰে নিজৰ জীৱনক এক প্ৰকাৰৰ সমস্যাৰ পৰা মনাই লৈছো, নচাহি জীৱনক জটিল কৰি ৰাখিছো। ৰাম নাৰায়ণ ৰাম আপোনাৰ জটিল জীৱনক সঠিক দিশ দিবলৈ কাম কৰে। যেতিয়া এক ব্যক্তিজনে ৰাম নাৰায়ণ ৰামৰ সৈতে সংযোগ কৰে, তেতিয়া জীৱন এক নতুন দৃষ্টিভংগী লাভ কৰে আৰু এই নতুন দৃষ্টিভংগী আমাক নতুন শক্তি দিলে আৰু জীৱনক সফল কৰে। আমাৰ পৃথিৱী, যিৰ বিশ্বাস আমাৰ শক্তি, ধৈৰ্য আমাৰ শৃংখলা আৰু মৰম আমাৰ আত্মবিশ্বাস, এইবোৰ হৃদয়ত লৈ আগবাঢ়ি চলো, তেন্তে গন্তব্যত নিজে নিজে পোৱা যাব। ঘৃণা ৰাজনীতি কৰিবলৈ একো প্ৰয়োজন নাই। একে অৰক হ্ৰাস কৰিবলৈ আমাৰ প্ৰকৃতিৰ পৰা আমি ইমান কিছু লাভ কৰিছো, যিজনে জীৱনক ধন্য কৰাৰ ক্ষমতা ৰাখে। আমাক প্ৰকৃতিৰ পৰা শিক্ষা ল'বলৈ প্ৰয়োজন। আমি সকলোৱে জানো যে প্ৰকৃতিৰ কোনো ধ্বংস নহ'ব পাৰে, কিন্তু সেইদিনা সমাজে পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনও আমাক নতুন কিছু শিক্ষা দিলে। এজন ব্যক্তি সকলো বাধা, সমস্যা, ভয় আদিৰ পৰা মুক্ত হ'ব পাৰে যদি সে নিজৰ পৰিচয় জানে, ব্ৰহ্ম সত্য চিনি পায় আৰু প্ৰকৃতিৰ সৈতে সংযোগ কৰে। লগতে ৰাম নাৰায়ণ ৰামৰ জপ কৰিব। ৰাম নাৰায়ণ ৰাম নামত এক শান্তি আৰু শক্তি আছে, যিজনে আপোনাক শক্তি প্ৰদান কৰে, আপোনাক আপোনাৰ কাৰ্য সফল কৰিবলৈ সক্ষম কৰে, আপোনাক সৃষ্টি ব্ৰহ্মৰ সৈতে সংযোগ কৰে। ৰাম নাৰায়ণ ৰাম এক এনে নাম যাক জপিলে আপোনাৰ নিজৰ সৈতে সাক্ষাৎ আৰম্ভ হয়। পৃথিৱীত অসংখ্য মানুহ আছে যিজনে ৰাম নাৰায়ণ ৰামৰ সৈতে সংযোগ কৰি মাত্ৰ নিজৰ নহয় সমাজৰ অন্য ব্যক্তিসকলৰ কল্যাণ কৰিছে। জীৱনত মানুহে যি চাৰা খোজে সেয়া বৰ সহজে লাভ কৰিব পাৰে। আপুনি নিশ্চয় আপোনাৰ চাৰিওপিনে বহু সহজে দেখিছে যে লোকসকলে অসুবিধাৰ সন্মুখীন থাকে। কিছুমানে নিজৰ কামৰ বাবে চিন্তা কৰে, কিছুমানে পঢ়াই আৰু লিখাৰ বাবে চিন্তা কৰে, কিছুমানে জীৱনত উন্নতি নাপাই থাকিলেও চিন্তিত থাকে। কিন্তু যদি আপুনি আপোনাৰ অন্তৰ্জ্ঞান আৰু সজাগতা হাৰ ৰাস্তা অনুসৰণ কৰে, তেন্তে সঠিক জ্ঞানৰ অভিজ্ঞতা পাব। সঠিক জ্ঞান আপোনাৰ পৰা লাভ কৰিলে সাফল্যৰ সঠিক পথ আপোনাৰ সন্মুখত দৃষ্টিগোচৰ হ'ব আৰু এই পথত আগবাঢ়ি আপুনি সকলো পাৱা যাব। যদি আপুনি আপোনাৰ শক্তিসমূহ চিনাক্ত কৰিবলৈ আপোনাৰ অন্তৰ মনৰ শব্দ চিনি পোৱাৰ চাহিছে, তেন্তে ৰাম নাৰায়ণ ৰামৰ নামত সংযোগ কৰক। তেতিয়া আপোনাৰ মাত্ৰ সপোন পূৰ্ণ হ'বই, লগতে আপুনি নিজৰ ভিতৰত এক নতুন শক্তিৰ অনুভূতি পাব। সেইটা ক'লে যে ৰাম নাৰায়ণ ৰাম নামত সেই শক্তি আছে যি সঁজুলিত সকলো সৃষ্টি সপাই থাকে। ৰাম নাৰায়ণ ৰাম নামৰ সৈতে সংযোগ কৰিলে আপুনি নিজৰেই জানিব পাৰিব যে জীৱনৰ কঠিনতা কেনেকৈ দূৰ হৈছে আৰু বাস্তৱিকতা আৰু সুখী হোৱা কেনেকৈ আপোনাৰ জীৱনত সংযুক্ত হৈছে। কেৱল চিন্তা কৰি বাহু থিজ ৰৈ থকা পৰিসৰে জীৱন সফল নহ'ব। জীৱন সফল সহজ কৰ্ম কৰোঁতে আৰু ৰাম নাৰায়ণ ৰাম নামৰ সৈতে সংযোগৰ দ্বাৰা